বঙাইগাঁও জিলাৰ হালমাৰাত সংঘটিত হৈছে এক করুণ ঘটনা। বাইক দুৰ্ঘটনাত মৃত্যু ফটকুৱা ৰবি দাস নামৰ এজন শ্ৰমিকৰ। ঘটনাৰ বিৱৰণী অনুসৰি যোৱা 1 তাৰিখে বিয়লি 6:30 শ্ৰমিক ফটকুৱা ৰবি দাসে নোয়াপাড়াৰ 4 নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী মকবুল হুছেইনৰ এখন নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত ৰাস্তা পাৰ হওঁতে AS 19R7895 নম্বৰৰ পালচাৰ 125 বাইক এখনে খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ চালকজন বঙাইগাঁও জিলাৰ 2 নং ধুপুৰীৰ বাসিন্দা সাদেক আলী। বাইকৰ খুন্দাৰ ফলত ফটকুৱা ৰবি দাস গুৰুতৰভাৱে আহত হয়। পাছত আহত ব্যক্তিগৰাকীক কাজলগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে সোমবাৰে আহত শ্ৰমিকগৰাকীয়ে নিজ বাসগৃহত মৃত্যুবৰণ কৰে। ঘটনা কেন্দ্ৰ কৰি মৃতকৰ পৰিয়ালে মানিকপুৰ আৰক্ষী থানা আৰু গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিবলৈ গৈছিল যদিও আৰক্ষীয়ে এজাহাৰ নলোৱাৰ অভিযোগ উত্থাপিত হৈছে। আমাৰ দেউতা তাৰমানে মিটিঙত মাতে লৈ গৈছিল, মিটিং কৰিবৰ কাৰণে ভোটৰ। তাৰপিছত লৈ যাই কেনে তাহোন এক্সিডেণ্ট কৰিছে, কৰি কেনে আমি আৰু মেডিকেলত লৈ গৈছোঁ আৰু থানাতো লৈ গৈছিলোঁ। এজাহাৰ দিছিলোঁ থানাত, নললাক ভোটৰ কাৰণে। তাৰপিছত আমাৰ দাদা এখনো আছিল, ঘৰত নাই আৰু বাহিৰত আছে। তাৰপিছত ঘৰত আমি চব মহিলাই আছোঁ। মহিলাই কেইদিনটো আমাৰ দেউতাক লৈ একদম মানে মেডিকেলত ৰৈ আছোঁ, যাব পৰা নাই। তাৰপিছত এতিয়া দাদাই আজি দেউতাই আমাৰ মৃত্যু হ'ল, আজি গেলোঁ, আজি দেউতাৰ থানাত দিব গেলোঁ, এজাহাৰটো লোৱা নাই। তাৰমানে মানিকপুৰত গৈছিলোঁ আৰু গীৰ্গাবাৰীত গৈছিলোঁ, লোৱা নাই। এজাহাৰটো তাৰমানে দিবলৈ গৈছোঁ, কিয় লোৱা নাই সেইটোহে আমি ন্যায়টো লাগে। আৰু আমাৰ গাঁৱত মোৰ জেঠা হয়, সেইটো মানে 1 তাৰিখে এক্সিডেণ্ট হৈছিল। বাইকেদি এক্সিডেণ্ট হৈছিল, মানে আলি ইপাৰৰ পৰা ইপাৰে মানে পাৰ কৰি আছিল, কৰোঁতে মানে বাইক আহি খুন্দি দিছে। খুন্দাৰ পাছত মানে জেঠাৰ পৰি গৈছে। পৰাৰ পাছত মানে কোনো মানুহ নাছিল উঠাবৰ কাৰণে। তাৰ পাছত আমি গেলোঁ দৌৰি ইয়াৰ পৰা উঠালোঁ। উঠাৰ পাছত চবেই আহিল। অহাৰ পাছত আজি গৈছিলোঁ এজাহাৰ দিবা, মানে হেৰি লাগিব গৈছিলোঁ হস্পিটেলত। ফাৰ্ষ্টত লৈছিলোঁ বিজনীত লোৱাৰ পাছত লৈছিলোঁ কাজলগাঁৱত লোৱাৰ পাছত ঘৰত আনিলোঁ। ঘৰত অনাৰ পাছত জেঠাটোৰ মৃত্যু হ'ল। আজি গৈছিলোঁ FIR লিখবাৰ গেৰুকাবাৰী থানাত, তাৰপিছত মানিকপুৰ থানাত। FIRটো লোৱা নাই, সেইটোৰ কাৰণে আমাৰ ন্যায় লাগে। ইলেকশ্যনৰ মিটিঙত গৈছিল, মানে আমাৰ গাঁৱৰ মকবুল হুছেইনৰ মিটিঙত গৈছিল। তাৰ পৰা যাওঁতে মানে ঘটনাখিনি হৈছিল, এক্সিডেণ্টটো যোৱাতে হৈছিল। আমাৰ অসম চৰকাৰ আছে, হিমন্ত মামাই আছে, এতিয়া আমাৰ ন্যায় লাগে। ইয়াৰে মানুহ নহয়, মই দূৰৰ, মোৰ ভিনী হয়। মানে এইখিনিয়ে লাগে যে তেওঁলোকক ন্যায়টো দিব লাগে। আৰু এক্সিডেণ্ট কৰি যে এনেকে ফেলাই দিছে, ফেলাই দিওঁতে তাহোন ভুল কৰি তাৰ ভাল হস্পিটেল লৈ গেলে, ভাল চিকিৎসা কৰিলে আজি মানুহটো বাচি থাকিলে। ন্যায় লাগে। আৰু এইখিনিয়ে লাগে যে বেলেগক আৰু এনেকে খুন্দি মাৰি যাব নোৱাৰে। এই দোকানের সামনে, আকবরের বাড়ির দোকানের সামনে সাদেক আলী অ্যাক্সিডেন্ট করে থেকে গেল। অ্যাক্সিডেন্ট করে থেকে যাওয়ার পাশে তারপরে আমি আসলাম আর কি। আসি যাই অঞ্জিত বড় নিয়ে গেল। অঞ্জিত বড় কইল যে এটা সিটি স্ক্যান করা লাগবে লগে লগে। তারা কাজলগাঁও নিয়ে গেল। পরের দিন কাজলগাঁও সিটি স্ক্যান করছে, কিন্তু ফাইল দিব মঙ্গলবারে তো রোগীটা থাকবে না। যাই হোক বাড়িতে এইভাবে কোন রকম চিকিৎসার ভাবে করছে, করার পরে রোগীটা আজকে সকালে আমাকে ডাক্তার গেছে, আমি আইছি, আয়া হাত তোলে দিছি, দিয়ে কথা চাইতেই দেখতেছে। পরে অল্প পানি দিলাম, মোহ ইন্তকাল করে গেলাইলো। আমরা থানাত যাই হোক 2-4 জন গেল, সেক্রেটারি 2টা গেল, কেস সারে কেস নিল না। যাই হোক এখানকা এটা কি ব্যবস্থা আমগরে আছে, এটা আমগরে ব্যবস্থাটা করে দিব।